নিশ্চিতভাৱে কওক ৰেংমা বনাঞ্চলৰ উৰিয়াম ঘাটৰ বিদ্যাপুৰৰ যি আচলতে উচ্ছেদ স্থলী এই স্থলীৰ পৰা আমি পোনপটীয়াকৈ আচলতে ND24 দৰ্শকসকলক ৰাতিপুৱাৰ পৰা আমি সমগ্ৰ দৃশ্যসমূহ দেখাবৰ কাৰণে চেষ্টা কৰি আছো। এই মুহূৰ্তত এটা ঘৰ আমি দেখুৱাইছো, এটা প্ৰকাণ্ড ঘৰ। আচলতে এই যিসকল নগাঁও চামগুৰি বা ঢেং আদি অঞ্চলৰ পৰা আহিছিলে, এইসকল লোকে এনেধৰণে প্ৰকাণ্ড ঘৰ বনাই ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে। আপোনালোকে দেখিবলৈ পাইছে ND24 দৰ্শকসকলক আমি দেখুৱাইছো এনেধৰণে বহু কেইখন এক্সকেভেটৰ আহি বহু সংখ্যক আৰক্ষী লোক আহি বন বিভাগৰ লোক আহি এনেধৰণে আজিৰ দিনটো উৰিয়াম ঘাটৰ যি বিদ্যাপুৰত এনেধৰণে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু এক প্ৰকাৰে আজিৰ দিনটো ঐতিহাসিক দিন হিচাপে ইতিমধ্যে আচলতে ঐতিহাসিক দিন বুলি কোৱা হৈছে, কিয়নো অসমৰ উৰিয়াম ঘাটৰ এই যি সৰ্ববৃহৎ উচ্ছেদ অভিযান প্ৰায় 11,000 ভূমিত এনেধৰণে উচ্ছেদ চলিব। আজি প্ৰথমটো দিনত পুৱা 8 বজাৰ পৰা এনেধৰণে বিদ্যাপুৰত দেখা পোৱা গৈছে। বিদ্যাপুৰত বহু এক্সকেভেটৰ আহি পেলাই উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। গোলাঘাট জিলা উপায়ুক্তৰ লগতে নাগালেণ্ড প্ৰশাসনৰ লোকো ইয়াত আহি উপস্থিত হৈছে। নাগালেণ্ডৰ কিছু সংখ্যক ছাত্ৰ সংগঠনৰ বিষয়ববীয়াও আছে। তেওঁলোকে ইতিমধ্যে এই যি উচ্ছেদত আচলতে সমৰ্থন আগবঢ়াইছে। আমি দৃশ্যসমূহ দেখুৱাই আছো, পুৱাৰ পৰা দেখুৱাই আছো। এই মুহূৰ্তত আমি দেখাইছো যে এনেধৰণে বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠান এই বেদখলকাৰীসকলে যেনেধৰণে গঢ় লৈ উঠিছিলে, এক প্ৰকাৰে যেনেধৰণে তেওঁলোকে সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি ৰাখিছিলে, সেই দৃশ্যসমূহ আমি দেখুৱাইছো। এনেধৰণে ডাঙৰ আচলতে অট্টালিকা ডাঙৰ ঘৰ দোকান পোহাৰ এনেধৰণে এক্সকেভেটৰ লগত ভাঙি দিয়া হৈছে। সকলোৱে আচলতে আজি দিনটো ঐতিহাসিক দিন বুলি স্বীকৃতি দিছে, কিয়নো এই আচলতে বছৰ ধৰি যিসকল আচলতে বেদখলকাৰী এনেধৰণে অধিগ্ৰহণ কৰি আহিছিল, দল সংগঠনে বহু বছৰ ধৰি প্ৰতিবাদ জনাইছিল। স্থানীয় লোকে প্ৰতিবাদ জনাইছিল যে এই স্থানডোখৰ বেদখলমুক্ত হ'ব লাগে। আৰু কথামতে কাম আচলতে হিমন্ত এই চৰকাৰখনত দেখা গ'ল যে স্থানীয় লোকৰ আচলতে যি দাবী প্ৰতি লক্ষ্য ৰাখি পোনপ্ৰথমবাৰৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰি এনেধৰণে উৰিয়াম ঘাটত উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আমি দৃশ্যসমূহ দেখুৱাই আছো। বৃহৎ অনুষ্ঠান প্ৰতিষ্ঠান ভাঙি দিয়া হৈছে। আৰু এক প্ৰকাৰে ক'ব গ'লে এই যিসকল বেদখলকাৰী লোক এতিয়াও কিন্তু কিছু সংখ্যক কিন্তু সকলো যদিও নিজে গুচি গৈছে, বহু সংখ্যক লোক যাবলৈ আছে। তেওঁলোকক বাৰম্বাৰ প্ৰশাসনে কিন্তু তেওঁলোকক আচলতে কৈ থকা হৈছে যে আপোনালোক ইয়াৰ পৰা আঁতৰি যাওক। আৰু এক প্ৰকাৰে ক'ব গ'লে তেওঁলোক প্ৰায় 80% অধিক লোক ইতিমধ্যে আঁতৰি গৈছে। আৰু আজিৰ দিনটো পিছৰ পৰা আচলতে এটা কথা ক'ব লাগিব যে নিশ্চিত হ'ল যে উৰিয়াম ঘাট যি আচলতে বনাঞ্চল ক্ৰমান্বয়ে জনাঞ্চল হৈছিল আৰু জনাঞ্চলৰ পৰা পুনৰ যে ত্ৰিদীপ দৃশ্য দেখুৱাই থাকক। আমি আনটো প্ৰান্তত থকা হাৰংগ যিহেতু মোৰ সৈতে এবাৰ সংযুক্ত হৈছে, গতিকে হাৰংগৰ পৰা আমি আনটো প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অৰ্থাৎ কেইবাটাও প্ৰান্তৰ পৰা বিদ্যাপুৰৰ অৰ্থাৎ ৰেংমা সেই অঞ্চলটোৰ পৰা ইতিমধ্যে চলিছে ৰেংমা বনাঞ্চলৰ উচ্ছেদ অভিযান। আৰু সেই বিদ্যাপুৰৰ সেই সমগ্ৰ যিটো অঞ্চল কেইবাটাও প্ৰান্তৰ পৰা উচ্ছেদ আচলতে চলোৱা হৈছে। গতিকে আনটো প্ৰান্তত উপস্থিত থকা হাৰংগৰ সৈতে মই এবাৰ সংযুক্ত হৈছোঁ। হাৰংগ, আপোনাৰ ওচৰলৈ আহিছোঁ। সকলোৱে আশা প্ৰকাশ কৰিছে যে শান্তিপূৰ্ণভাৱে আজিৰ যি উচ্ছেদ অভিযান সেয়া সফল হওক। গতিকে এই মুহূৰ্তলৈকে কি আপডেট আছে মই জানিবলৈ বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।